জামুগুৰিহাটৰ টৌভঙাত নিশা উৱলি যোৱা অচিনাক্তৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যই বিৰাজ কৰিছে জামুগুৰিহাটত। এজোপা বাঁহ গছৰ মাজত চিপজৰি লোৱা অৱস্থাত উদ্ধাৰ হৈছে গেলি যোৱা মৃতদেহটো। বতাহত ভাহি অহা দুৰ্গন্ধৰ উৎস বিচাৰি স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই। ঘটনাস্থলীত জামুগুৰি আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাটো আজি এনেকা হৈ গ'ল। মই দোকান বন্ধ কৰি পেলাই আহিছিলোঁ ঘৰলৈ। অলপ মানে ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰাৰ পাছত মানে বহি আছিলোঁ। বহাৰ পাছত মানে গোন্ধটো এনেকা গোন্ধ আহি গ'ল। মই ভাবিলোঁ গাড়ীত মানে বান্দৰ বা কুকুৰ পোৱালি কুকুৰ চকুৰ মৰিছে কি জানো, সেইটো কাৰণে গোন্ধাইছে বুলি মানে মই আজি 3 দিনমান হৈ গ'ল গোন্ধটো। আজি মই মানে পুতি দিম বুলি খুজি পেলাই মানে বিচাৰি পেলাই পুতি দিম বুলি ওলাই আহিছিলোঁ। তেতিয়া মানে ইফালে পূৰা খুজিলোঁ, নাপালোঁ। তাৰপাছত গাড়ীৰ কাণত গৈ পেলাই চাইছোঁ, মানে মানুহ নিচিনা দেখা পালোঁ। তাৰপাছত মই 2জন মানুহক মাতি পেলাই দেখাইছিলোঁ। সিহঁতে ক'লে বান্দৰ বুলি কওঁতে মোৰ মনত মানে হেৰি হৈ গ'ল। তাৰপাছত মই ৰিপৰ্টাৰ ফোন কৰি মাতিলোঁ, যাতে মানে ই ধৰিব পাৰিব নেকি বুলি মানে তাক মাতি পেলাই মই দেখালোঁ। সেই চোৱাৰ পাছত মানে ই ক'লে মানুহ হয় বুলি। সেইটো কাৰণে এতিয়া মানে আৰক্ষীক জনাইছে আপুনি? কি ক'লে? আৰক্ষীক জনাইছে? আৰক্ষীক জনাইছোঁ। এতিয়া আৰক্ষী আহিছে, এতিয়া আৰক্ষী হেৰি কৰিছে। এতিয়া মানে ডেড বডি কি গেলি গৈছে? ডেড বডি পুৰা গেলি গৈছে। কি ওলমি আছিলে? ওলমি মানে ফাঁচি লগাই মৰিছে বোলে মানে। ব্যুৰ ৰিপৰ্ট, অসম টুডে।